হে গাইজ, আজি সৰুকৈ ইণ্টাৰভিউ এটা আমি আয়োজন কৰিছোঁ। ইফালে ল'ৰাবিলাক গৈছে আৰু মই টাইম চাবলৈ ৰেডি হৈ আছোঁ আৰু লগতে আৰু চব আহি আছে, ছোৱালীও ইফালে আছে। সময়টো 9টা বাজিছে। এতিয়া চোকা ৰ'দত এতিয়া কিতনা সময় লাগেগা এইবোৰ দেখেংগে আৰু ৰেডি হ'ব আৰু ইফালে। আৰু মই ইয়াত কেমেৰামেন হিচাপে আছোঁ আৰু মই পাছত ধৰিম। ইফালে ৰেডি হৈ আছে। ইফালে টাইম চোৱা এজন আছে আৰু সিফালে চব আজি যেনেকৈ ইণ্টাৰভিউ দিব এনেকৈ সিহঁতি ৰানিং কৰিব চেষ্টা কৰিব আৰু লগতে সিহঁতে জোচত আছে আৰু সময় নাই গাইজ। জুন জুলাই পালেহি আৰু ইফালে আজি চাম কোনে কিমান মাৰে আৰু ইফালে ৰেডি গ' টাইম ষ্টাৰ্ট। ইফালে টাইম গৈছে আজি। আজি মিনি ইণ্টাৰভিউ বুলি ক'ব পাৰি। ইফালে লং জাম্পো ৰেডি কৰিছে, ইফালে চিন আপ, ইফালে ৰানিং ষ্টাৰ্ট ক'ত। এপাক কমপ্লিট এইজনৰ আৰু ইফালে পাছে দুজন আৰু দুটা পাছত আছে। গাইজ, এনেকৈ এদিন মিনি ইণ্টাৰভিউ কৰিব লাগে। সেইজনে আগত গৈছেহি আৰু ইফালে তাৰ ৰখি দিব চেষ্টা কৰিছে। এজন আগুৱাই গ'ল। জুম কৰিছোঁ এইকাৰণে এনেকুৱা হৈছে। এইটো দুপাক কমপ্লিট হৈছে। দুপাক কমপ্লিট। দুপাকত 2 মিনিটকৈ লাগিছে। গাইছ, ইফালে গৈ আছেহি। ফাৰ্ষ্টটো গৈ আছে। গাইছ, আপোনালোকক বিশেষ কথা নকওঁ, আপোনালোকক মই ভিডিঅ' দেখাম আৰু সময় দেখাম। আপোনালোকে চাব আৰু কিমান জোৰ হৈ আছে আমাৰ মাজুলী ল'ৰাবিলাকৰ। মাজুলীয়ে নহয়, অল আছাম জয়ী হৈ আছে বুলি ক'ব পাৰি। আৰু মামাই বিভিন্ন ধৰণৰ আঁচনি উলিয়াইছে আৰু এই আঁচনিবোৰ হ'বনে নহয় নাজানো, কিন্তু সময়ত হ'লেই হ'ল আৰু গাইজ। ইফালে 3 নম্বৰ পাক কমপ্লিট হৈছেহি। 3 নম্বৰ পাক কমপ্লিট। ইফালে গৈছেহি। সেই ফাৰ্ষ্টটো ইফালে গৈছে।
আৰু দুই চাৰি কমপ্লিট। চাৰি কমপ্লিট হৈছে, 4 কমপ্লিট। ধুনীয়া টাইমত গৈ আছে সি, ধুনীয়া টাইম। সেই লাষ্টৰটো এই বিট কৰিব আৰু ফাৰ্ষ্টজনে। আৰু এতিয়া সময় চাম, সময় কিতনা লাগ ৰাহা হে। সময় নহয় গাছ 5 মিনিট 20 কেইপাক 5 ৰানিং। ইফালে 5 কমপ্লিট হ'ব। অ' মাই গড তুৰুলভ, ইয়ে কিয়া আমি দেখিব পাইছোঁ। 5:32 কমপ্লিট কৰিলে 5 পাক। 5 পাক। অ' মাই গড, 1 মিনিট কিমান এটাই লাগিছে। ফাৰ্ষ্টজনে লাষ্টটো বিট কৰিলে আৰু এপাক বিট। ছেকেণ্ড মানুহজন আৰু আহি আছে, চব আহি আছে। ফাৰ্ষ্টৰজন হুৱা গৈ আছে, অলপ জুম কৰি দিছোঁ। বঢ়িয়া বঢ়িয়া বঢ়িয়া, মজা টাইমত গৈছে। অ' গড, এনেকা যদি ইণ্টাৰভিউত ফালি দিলে গোটাই গোটাই নম্বৰ আহিব বে। লং জাম্পটো ক'বই নালাগে, ইহঁতিতো চকু মুদি ইহঁতি এক্সিলেণ্ট মাৰে দেই। এই 3 নম্বৰটোক বিট কৰিলে সেইজনে, আৰু ছেকেণ্ডজন গৈ আছেহি, ধুনীয়া ৰানিং কৰি দিছে। কি মিহিকে মাৰিবে, মিহিকে স্পীডত আহে। যেনেধৰণে হেভি বাইকবোৰ মিহিকে উঠি যায়, তেনেধৰণৰ ইহঁতৰ দৌৰাবিলাক ষ্টাইলবিলাক এনেকুৱাই আৰু। চ' গাইছ, নিজৰ ষ্টাইল থাকে, নিজৰ। চ' সেইজনে স্পীডত গৈ মেলি এটা পিকআপতে ইহঁতি গৈ আছে, আৰু কিছুমানে স্পীড গৈ পিকআপটো কমাই দিয়ে, আৰু কিছুমানে মিহিকৈ স্পীডত বাঢ়ে। চবৰে নিজৰ। গাইছ, এইজনাৰ ফাৰ্ষ্ট মানুহজন আছিলে, আৰু ছেকেণ্ড হুৱা। কেইপাক ৰানিং 8 ৰানিং। ইফালে 7 কমপ্লিট। কেইমিনিট 1 মিনিট মানে 1 মিনিট কিবা কিবিকে। ধুনীয়া টাইমত সোমাব বে। সেইজনা ফাৰ্ষ্ট। এইজনা
হাত কমপ্লিট হা 8 কমপ্লিট মানে নাইন রানিং পাপা কেই মিনিট Oh my dogs. So guys, আমি কি শুনিব পাৰিছো ইফালে 9 মিনিটত 9:50 লাগিছে 9 মিনিটত 9:50 কিল মানুহ মাৰেগা গাইস মানুহ মাৰেগা এইজন বিট কৰিলে সবকে চাক গাইস মিহিকে সবকে বিট কৰি দিলে মানে Oh guys Oh last এইজনাৰ last pack কিছে यार নহলে সবে ভাল তামন সোমাবে গুটা নম্বৰ লৈ যাব কিলা এবাৰ কাট অফ গ'ল আৰু গাইস এবাৰ কাট অফ গ'ল এবাৰ কাট অফ মাজুলীত হাই যাব যেন পাইছো বে মাজুলীতে এনেকা ৰানিং কৰা আছে বেলেগতটো কেলা আমাৰ এলেকাতে এনেকা ৰানিং কৰা বেলেগ এলেকাত কেনেকা ৰানিং কৰিব লাগে বাৰু গাইস क्या होगा ये जिंदगी चलो चलो यार कमप्लीट এইজনৰ কমপ্লিট হ'ব কমপ্লিট তাৰ বাগৰ হা 11:40 এই ৰানিঙত গোটাকে 14 নম্বৰ লৈ গ'ল আৰু क्या टेंशन लेने का है यार लास्ट पाक है रुकेंगे सेकंड हुमाने बारह 21 ओ ইফালে ৰখি দিলে 12:30 31 12:40 ও আরে গাইস আমাৰ এলেকাতে যদি এনেকা গুটা নম্বৰ লোৱা আছে আৰু বেলেগ এলেকাত কেনেকুৱা হ'ব পাৰে গাইস এইবিলাক টেনচন নকৰি সবে ৰানিং কৰি থাক আৰু পোষ্ট বহাই দিব মামাই বেলেগ আছনি আহিছে সো থাকিলে হল আৰু নাথাকিলে একো নাই দে এটা পোষ্টে লাগে গাইস এটা পোষ্টে লাগে আৰু এই লৰাবিলাকৰটো লং জাম্প ক'বই নালাগে সবৰে আহে 20 নম্বৰ আহিবই আৰু গাইস আৰু অপেক্ষা মাতো জুন বাই জুলাই গাইস আৰু এই চুকা ৰদত আমি এনেকে দিন কথাই আছো আৰু কুলা মেকুৰি হৈ গৈ আছো মানে আগষ্ট সেপ্টেম্বৰত আমি বগা বালুক হৈ আহিম নিশ্চয় চাব আৰু হে গাইস আপোনালোকক পুনৰবাৰ স্বাগতম কৰিছো মোৰ অন্য এটা ভিডিঅ'ত আপোনালোকে চাই আছে रामी भाई यूट्यूब चैनल और गाइस बहुत दिन के बाद आज मैं लौट आया मेरा यूट्यूब चैनल में और
আজি ভিডিঅ'টো মিনি ইণ্টাৰভিউ আপোনালোকক দেখিলে আপোনালোকে চালে আৰু ক'ব কমেণ্ট কৰি কেনেকুৱা ৰানিং চলিছে আপোনালোকৰ আমাৰ ইয়াত আপোনালোকক দেখালোৱে চ' গাইজ অলপ ৰানিং কৰা ভিডিঅ' আপোনালোকক দেখাব চেষ্টা কৰি দিলোঁ লং জাম্প আৰু চিন আপটো আপোনালোকক দেখাব নোৱাৰিম দীঘল হৈ যায় চ' আপোনালোকে ৰানিংটো কেনেকুৱা পালে কমেণ্ট কৰিব গাইজ আৰু গাইজ আজি মিনি ইণ্টাৰভিউটো আপোনালোকৰ কেনেকুৱা লাগিলে ক'ব যদি ভাল লাগিলে লাইক কৰিব আৰু কমেণ্টত কৰিব আপোনালোকৰ ৰানিং কিমানত সোমাইছে আজি ল'ৰাজনেতো গোটাকে 14 নম্বৰ পালেই ৰানিঙত আৰু লং জাম্পত 20 নম্বৰ 44 মাই গড জিতুনৰ কাৰণে ভাল প্ৰিপাৰেশ্যন কৰিব লাগিব আৰু আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিম যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইবটো নিজৰ মানুহ বুলি কৰি দিব আৰু নতুন এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ এৰিলোঁ বাই বাই গাইজ লাভ ইউ অল